Hi guys, welcome to my YouTube channel Liam Vlogs. আজি আমি যাব লাগে বৈভৱপুৰী পৰ্বত। यहाँ का लोकल दोस्त है ये तो लोकल है। তো এনেকৈ গৈ আছোঁ আৰু পাহাৰীয়া ৰাস্তা যিহেতু আৰু এইপিনে আমাৰ গৌৰাংগ আছে হেণ্ডচাম বয় আৰু এনেকৈ গৈ আছোঁ। আমি পুৰা ফূৰ্তি কৰি গৈ আছোঁ আৰু আমি যোনটো ঠাইত গৈ আছোঁ তাতে ব্ৰহ্মকুণ্ড আছে, য'ত অনবৰতে গৰম পানী ওলাই থাকে। তো বনি থাকক, সকলো দেখাই আছোঁ। আৰু এইটো হ'ল ৰজা আজাশত্ৰুৰ স্তূপা, যোনটো দিনত দেখাত এনেকুৱা। যিহেতু আমি ৰাতি আহিছোঁ, ভালকৈ দেখাব নোৱাৰিলোঁ, বন্ধ আছে। আৰু ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান যাব লাগিব, তেতিয়া আমি ব্ৰহ্মকুণ্ড পাম। এইখন বৰ্ডৰ পৰা প্ৰায় 800 মিটাৰমান দূৰত আছে আমাৰ ব্ৰহ্মকুণ্ড। আৰু ফাইনেলি ব্ৰহ্মকুণ্ডৰ গেট পালোহি। মই গ'লোঁ আৰু আমি সোমাই আহিলোঁ ইয়াত। ৰাতি আহিছোঁ ইয়াত, নহ'লে দিনত পূৰা মানুহ ভিৰ হৈ থাকে। গৌৰাংগ পুৰা বিহাৰী বনি গ'লো। পূৰা বিহাৰী বনি গ'ল আৰু ऊपर से बोलिए तो व्यूज ऑफ। अरे वही है ना जहाँ से गर्म पानी निकलता है। हाँ वही। তো এইটো বস্তু চাইছে, ইয়াৰ পৰা গৰম পানী ওলায়, যোনটো বস্তু কাৰণে এই জেগাটো মানে ফেমাছ পূৰা। আৰু ওপৰলৈ গৈ আছোঁ আমি।
पूरा है वो डांगोर डांगोर हिल यहाँ पर गुफा जैसा लग रहा है यहाँ पर क्या है अंदर में गुफा है यहाँ पर टाइगर वाइगर रहता है क्या हाँ देखो चलो हाँ ये लोग पूरा थक गए हैं मतलब ये पूरा भागड़ी गल আচলতে এইটো হৈছে এটা হিষ্টৰিকেল প্লেচ য'ত ৰজা জাৰাচান্দে ইয়াৰ মানে বৈঠক বহিছিলে তাৰ সভা ইয়াত হৈছিলে আন্ধাৰ হৈছে এতিয়া দিনত আহিলে কেতিয়াবা ভালকৈ দেখাম এইটো কয় জাৰাচান্দ বৈঠাকা আৰু ইয়াত গুফা আছে বলক গুফালৈ যাওঁ আচলতে আমি এতিয়া বৰ্তমান গুফাটো দেখা নাই আৰু মানে পূৰা খোলা আছে আগতে আছিলে চাগে পাথৰ পূৰা কেনেকুৱা এটা ওপৰত এটা পূৰা এনেকৈ অলপ দেৰি তলতে ৰেষ্ট লোৱাৰ পাছত আকৌ আমি এবাৰ পাহাৰৰ ওপৰলৈ গ'লে যাবলৈ ওলালোঁ আৰু ইয়াতে ৰাজগীৰ ইণ্টাৰনেশ্যনেল ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামো আছে ইয়াত এয়া চাব পাৰে ইয়াৰ পৰা এয়াই হৈছে ৰাজগীৰৰ ভিউ নাইট ভিউ তো ফাইনেলি বহুত দেৰি বহুত ওপৰ উঠাৰ পাছত আমি ষ্টেপ বাই ষ্টেপ এনেকৈ উঠি অহাৰ পাছত আমি মন্দিৰ এটা পালোঁ এয়া মন্দিৰ এখন পালোঁ ইয়াত আহিলে আৰু গৌৰাংগ চিধা উৰিলে বিচনা বনাই থৈছে মোলৈ ইমান গৰমতে পঠাও হোৱা নাই পূৰা অৱস্থা মানে আমাৰ পূৰা অৱস্থা ব্যৱস্থা হৈ গৈছে আৰু পূৰা ঘামি গৈছোঁ আৰু ওপৰত যাবলৈ বাকী আছেই আৰু অলপ দেৰি উঠাৰ পাছত আমি এনেকৈ উঠি অহাৰ পাছত আৰু এই নতুন মন্দিৰ আৰু এটা পালোঁ চব এতিয়া ভিউ ইমান ভাল অহা নাই কাৰণ লাইট ইয়াত নাই পূৰা আন্ধাৰ হৈ আছে অলপ অলপ তথাপিও দেখাইছোঁ তো আৰু আগলৈ যাব বাকী আছেই তো বনি থাকক This is the highest peak of this Vaibhavgiri Parvat. আকৌ আমি ইয়াৰ পৰা বহুত ওপৰ আহিলোঁ ইয়াত চাব পাৰে পূৰা ওপৰৰ পৰা ভিউ এয়া আকৌ আমি ঘূৰি যাব হ'ল আৰু অলপ ইমান ইয়াত বহিলোঁ কথা পাতিলোঁ কেনেকৈ অলপ জিৰণিও ল'লোঁ তাৰপিছত এতিয়া যাবলৈ আকৌ ঘূৰি যাবলৈ ব'লক এনেকৈ ওপৰৰ পৰা আকৌ তললৈ আহি গ'লোঁ বহুত দেৰি তাৰপিছত অলপ জিৰণিও ল'লোঁ আৰু আকৌ আমি যাবলৈ ওলালোঁ আকৌ এতিয়া তললৈ যাম তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই